Hello students, today we are going to discuss a new topic from the chapter that we are learning, Units and Measurement, class 11 physics, and the topic is significant figures. তো আজি আমি Units and Measurement এটা important topic, significant figures, এই টপিকটো আমি স্টার্ট কৰিব বিচাৰিছো। এইটো টপিকৰ আমাৰ মুঠতে দুটা লেকচাৰ থাকিব। তো significant figures কি সেইটো বুজাৰ কাৰণে আমি এটা এক্সাম্পল লওঁ। ধৰা আমাক এনেকৈ এটা ৰড দিয়া আছে, okay, so this is a rod and you are asked to find out the length of this rod. তোমাক কি সুধিছে যে এই ৰডটোৰ লেংথ কিমান হয় উলিওৱা, লগতে তোমাক এটা স্কেল দিছে এইটো জোখাৰ কাৰণে। তুমি কি কৰিবা, স্কেলৰ যেটো 0 আছে 0টো ইয়াতে মিলাবা আৰু তেনেকৈ যাব, হয় না? এইটো আমাৰ কি তলত যেটো দেখা পাইছা এইটো হল আমাৰ স্কেল। এতিয়া ধৰা এইখিনিতে আমাৰ 11 সেন্টিমিটাৰ আছে, তাৰ পিছত এইটো মিলিমিটাৰৰ দাগ কটা 1 2 3 4 5 6 ধৰা এনেকৈ আছে। সো এইটো কিমান 5 এইটো 6। এতিয়া কোৱা এই ৰডটোৰ লেংথ কিমান হ'ব? লেংথ কিমান বুলি ক'বা? It is around 11.5 or 11.6, হয় না? So 11.5 হতকৈ অকমান কি আছে বেছি আছে। তো তুমি এটো 11.5 ক'ব পাৰিবা সেন্টিমিটাৰ। নাইবা কোনোবাই এটো যেহেতু 11.5 পাৰ হৈছে আৰু মোটামুটি মাজত আছে, কোনোবাই এটো কি বুলি ক'ব পাৰিব 11.55 সেন্টিমিটাৰ বুলি ক'ব পাৰিব। কাৰণ 5 আৰু 6 ৰ মাজত আছে, মোটামুটি 55 বা 54 ইমানখিনি হ'ব, সে 11.54 সেন্টিমিটাৰ। এতিয়া কি হ'ল চোৱা, এইটো মেজাৰমেন্টটো যেটো আমাৰ লাষ্টৰ ডিজিট আছে, এই ডিজিটটোৰ বিষয়ে তুমি শিওর নেকি যে এইটো এক্স্যাক্টলি 5 এ হ'ব, 5 তকৈ অকমানো বেছি বা কম নহয়? আর ইউ শিওর অ্যাবাউট দ্যাট? নো। এনেকুৱা ডিজিটক আমি কি ডিজিট বুলি কম? ডাউটফুল ডিজিট। কাৰণ ইয়াতে ডাউট আছে, এটো এক্স্যাক্টলি 11.5 নহব পাৰে, কিন্তু এই 5 টো কি হ'ব পাৰে 5 তকৈ বেছি হ'ব পাৰে। 5 তকৈ বেছি হোৱা মানে এই 5 ৰ পিছফালে আৰু নাম্বাৰ বহিব পাৰে। কিন্তু এই যেটো 1 আছে, এই 1 লৈ কিবা ডাউট আছে নেকি? এই 1 টো 0 হ'ব পাৰিব নেকি? এটো তো 10 কেতেও হ'ব নোৱাৰে, কাৰণ 11 তো অলৰেডি ক্ৰস কৰিছে। সো এইটো 1 ৰ ওপৰত কোনো ডাউট নাই, এইটো 1 ৰ ওপৰতো আমাৰ কোনো ডাউট নাই। সো আমি কি কম, এই নাম্বাৰ এই ডিজিট বিলাকক আমি কি বুলি কম? সার্টেইন ডিজিট। যিবিলাকত আমাৰ ডাউট নাথাকে সেইবিলাক কি হ'ব? সার্টেইন ডিজিট। আৰু যিবিলাকত ডাউট থাকে তুমি আনসার্টেইন ডিজিট বুলি ক'ব পাৰা, নাইবা ডাউটফুল ডিজিট বুলিও ক'ব পাৰা। ইয়াতে চোৱা, যেতিয়া আমি 11.54 লিখিম, এতিয়া কিন্তু এই 5 টো আৰু ডাউটফুল হৈ থকা নাই, কাৰণ এই 5 টো এতিয়া 4 হ'ব নোৱাৰে বা 6 হ'ব নোৱাৰে। এই 5 টো 6 হ'ব নোৱাৰে, কাৰণ তুমি ইয়াতে 4 লিখাৰ লগে লগে এটা কথা তুমি শিওর হবা যে এই মেজারমেন্টটো 11.5 ক্রস কৰিছে, কিন্তু 11.6 পোৱা নাই। গতিকে এইবাৰ কি হ'ব, এই তিনিটা ডিজিট আমাৰ কি হৈ যাব? সার্টেইন ডিজিট হৈ যাব। সো ইয়াৰ ওপৰত আমাৰ কোনো ধৰণৰ ডাউট নাই। ই 1 এ থাকিব, কেতিয়াও 2 হ'ব নোৱাৰে, ই 1 হ'ব, ই 5 হ'ব, ই 4 হ'ব নোৱাৰে, 6 হ'ব নোৱাৰে, সেইখিনিলৈকে আমাৰ কোনো ডাউট নাই। বাট উই হ্যাভ দ্য ডাউট এবাউট দ্য ফোর্থ ডিজিট। এই 4 ৰ ওপৰত আমাৰ ডাউট আছে, এই 4 টো 4 তকৈ কম বা বেছিও হ'ব পাৰে। গতিকে ইয়াতে উই উইল সে that this digit is what? Doubtful digit. তোমালোকৰ এতিয়া এইটো কনসেপ্ট ক্লিয়াৰ হ'ল নে যে মেজারমেন্ট এটাত সার্টেইন ডিজিট কাক কয় আৰু ডাউটফুল ডিজিট কাক কয়? আই হোপ ক্লিয়াৰ হৈছে। এইখিনি ক্লিয়াৰ হোৱাৰ পিছত এতিয়া আমি জানিম যে সিগনিফিকেন্ট ফিগাৰস কাক কয়। সিগনিফিকেন্ট ফিগাৰ মানে হ'ল all the certain digit plus one doubtful digit. তুমি এটা নাম্বাৰৰ গুটেই কেটা সার্টেইন ডিজিট আৰু ম্যাক্সিমাম এটা ডাউটফুল ডিজিট ল'ব পাৰিবা। যদি লোৱা তেনেহলে যি কেটা টোটাল ডিজিটস আহিব, টোটাল নাম্বার অফ ডিজিটস আহিব, তাকে আমি কি বুলি কম? সিগনিফিকেন্ট ফিগারস বা সিগনিফিকেন্ট ডিজিটস বুলি আমি কম। ইয়াতে চোৱা, ইয়াতে সার্টেইন কেটা আছে? দুটা, আৰু দুটা সার্টেইন আৰু মাত্ৰ এটা ডাউটফুল ল'ব পাৰিবা।
মই অকমান পিছত দেখাই আছো যে কেতিয়াবা আমাৰ হাতত এটাতকে বেছি ডাউটফুল ডিজিটো থাকিব পাৰে এক্সাম্পল কৰিলে গম পাবা সো ইয়াতে চোৱা তো সিগনিফিকেন্ট ডিজিট কেইটা হ'ব সার্টেন ডিজিট আছে দুটা তাৰ লগত ডাউটফুল এটা আহিব মানে সার্টেন প্লাস 1 ইয়াতে সার্টেন ডিজিট কেইটা আছে 1 2 3 তিনিটা সার্টেন ডিজিট আৰু এটা ডাউটফুল আহিব সো ইয়াতে চাৰিটা সিগনিফিকেন্ট ফিগাৰস আছে আৰু এইটো প্ৰবলেমতো কেইটা সিগনিফিকেন্ট ফিগাৰস আছে তিনিটা সিগনিফিকেন্ট ফিগাৰস আছে তো সিগনিফিকেন্ট ফিগাৰস কেনেকৈ উলিয়াই নিয়মটো আমি অকমান পিছত শিকিম এতিয়া মই যে কলো যে কিছুমান প্ৰবলেমত আমাৰ দুটাতকে বেছি মানে এটাতকে বেছি ডাউটফুল ডিজিটো আহি যাব পাৰে আমি এটা এক্সাম্পল লওঁ সাপোজ তুমি এটা লেংথ মেজার কৰিছা লেংথ ওলাইছে 11.3 হল আৰু এটা লেংথ তুমি জুখিছা হেতু জানিবা ওলাইছে আছে 10.35 এতিয়া দুইটা লেংথ তুমি কি কৰিছা সাপোজ আমি দুটা ৰড জুখিছো ফৰ we can take an example that we have measured two rod one is 11.3 and another is 10.35 ইয়াতে তিনিটো কি হ'ব ডাউটফুল ডিজিট হ'ব আৰু ইয়াতে 5 কি হ'ব ডাউটফুল ডিজিট হ'ব এতিয়া সাপোজ তুমি ৰড দুটা কি কৰিছা এনেকে কানেক্ট কৰিছা কানেক্ট কৰিলে এই ৰডটোৰ টোটাল লেংথ কিমান হ'ব টোটাল লেংথ হ'বৰ কাৰণে আমি কি কৰিব লাগিব এড কৰিব লাগিব টু গেট the total length of these two rods we have to add these two number so এইটো কিমান হৈ যাব 5 3 plus 3 6 ইয়াতে কিমান হৈ যাব 21.365 আহি গল এতিয়া মোক কোৱা ইয়াতে ডাউটফুল ডিজিট কেইটা আছে এটা নে দুটা ইয়াতে ডাউটফুল ডিজিট এটা ইয়াতে ডাউটফুল ডিজিট এটা কিন্তু ইয়াতে ডাউটফুল ডিজিট দুটা আহি যাব কিয় দুটা আহি যাব চোৱা কাৰণ এই 3 টো কি আছিল ডাউটফুল ডিজিট আছিল এই 3 যেতিয়া সার্টেন ডিজিটৰ লগত প্লাস হৈ গল এই গুটেই 6 টো এতিয়া কি হৈ যাব this 6 will become a doubtful digit because this 6 contains this ডাউটফুল ডিজিট এটো ডাউটফুল ডিজিট মানে কি 3 কে কম বা বেছি হ'ব পাৰে গতিকে ইয়াৰ 4 হোৱাৰো চান্স আছিল তো 4 যদি হলে হয় এটো তো 7 হলে হয় গতিকে তুমি ইউ আর নট 100% শিওর যে এটো কিমান হ'ব 6 এই হ'ব আৰু 5 তো এনেও কি হৈ যাব ডাউটফুল হ'ব বিকজ এটো ডাইরেক্ট ডাউটফুল ডিজিট আমি নমাই আনিছো সো ইন দিস প্রবলেম we will have two doubtful digits গতিকে দেখাত যদিও ইয়াতে 4টা নাম্বার আছে বাট সিগনিফিকেন্ট নাম্বারস কেটা হ'ব তিনিটা হ'ব কারণ আমি ম্যাক্সিমাম আমি সার্টেন ডিজিট লম গুটেই কেটা সো 1 and 2 দুটা সার্টেন ডিজিট আৰু ডাউটফুল ডিজিট কেটা আহিব এটা আহিব সো ইয়াতে সিগনিফিকেন্ট ডিজিট একচুয়ালি কেটা আছে তিনিটা আছে তো এইখিনি হল সিগনিফিকেন্ট ডিজিটৰ কনসেপ্ট নেক্সট আমি ইম্পর্টেন্ট টপিক টু সাম হেতু হল যে আমাৰ যদি এটা নাম্বার দিয়া থাকে সেই নাম্বারত টোটাল সিগনিফিকেন্ট ডিজিট কেইটা আছে হেতু আমি কেনে কলিয়াম এনেকুৱা প্রবলেম দিয়া থাকিলে বাৰু আমি গম পালো দুটা ডাউটফুল ডিজিট আছে কিন্তু আমাক যদি এটা জেনারেল প্রবলেম দিয়ে আমাক যদি এটা নাম্বার উঠাই দিয়ে যে এইটো নাম্বারত ডাউট সিগনিফিকেন্ট ডিজিট কেইটা আছে তেতিয়া আমি ইমান ভাবার দৰকাৰ নাই উই হ্যাভ টু নো certain rules on the basis of that we can say the number of significant digits that any number contains তোমালোকে যদি যিকোনো কিতাপ চোৱা you will find a lot of rules to determine significant figures so significant figures উলিওৱাৰ বহুত কেটা রুল কিতাপত লিখা থাকে ইভেন এনসিইআরটি তে তোমালোকে বহুত কেটা রুল পাবা মই সেই গুটে রুলখিনি কি কৰিছো সামাৰাইজ কৰিছো যাতে তোমালোকৰ মনত ৰাখাত সুবিধা হয় সো রুল কেটা শিকাৰ আগতে আমি দুটা বস্তু শিকিব লাগিব এটা হল লিডিং জিরো আৰু এটা হল ট্রেইলিং জিরো এই দুটা শব্দৰ আমি মিনিং জানিব লাগিব তাৰ পিছত চাবা খুব কম সময়ৰ ভিতৰতে তোমালোকে সিগনিফিকেন্ট ডিজিট উলিওৱাৰ রুল শিকি যাবা সো ইমান মুখা রুল পঢ়ি থাকাৰ একো দৰকাৰ নাই লিড মানে লিড কৰা মানে কি সন্মুখত থাকা সো যদি আমি সন্মুখত যদি জিরো থাকে সেই জিরো বিলাকক কি বুলি কোৱা হ'ব লিডিং জিরো বুলি কোৱা হ'ব আমি যদি এটা নাম্বার লও 0.00325 ইয়াতে এই তিনিটা জিরো কি আছে সন্মুখত আছে তো ইহতক আমি কি বুলি কম লিডিং জিরো বুলি কম সো কোনো এটা নাম্বাৰৰ প্ৰথমতে যিকেটা জিরো আহিব হেকেটা কি হ'ব লিডিং জিরো যদি আমি লিখো 0.020502 ইয়াতে লিডিং জিরো কোন কেটা হ'ব অকল এই দুটা লিডিং হ'ব মাজত বহাবিলাকক আমি লিডিং বা ট্রেইলিং বুলি নকও অকল যিকেটা ফাৰ্ষ্টতে তুমি লগ পাবা that zeros will be known as leading zero আৰু trailing zero মানে কি trailing zero মানে হল নাম্বার এটাৰ লাষ্টত যিবিলাক জিরো আহে ফৰ এক্সাম্পল 2001000 ইয়াতে কি হ'ব এই দুটাক আমি কি জিরো বুলি কম ট্রেইলিং জিরো বুলি কম okay the zeros which appear at the
last part of a number are called trailing zeros. So leading zero আৰু trailing zero সাকে concept clear হৈ গল এতিয়া আমি চাম যে significant figures উলিওৱাৰ rule কি এটা বস্তু সদায় মনত ৰাখিবা leading zero কেতিয়াও significant নহয় significant digit count কৰোতে leading zero কেতিয়াও significant digit নহব গতিকে ইয়াতে এই তিনিটা কামাৰ significant digitত নাহিব গতিকে ইয়াতে significant digit কেটা হ'ব এটা দুটা তিনিটা ইয়াতে significant digit কেটা হ'ব leading কেটা তুমি মনে মনে বাদ দিয়া এটা দুটা তিনিটা চাৰিটা পাঁচটা মনত থাকিব না leading zeros are not counted leading zero তুমি কেতিয়াও কাউন্ট নকৰিবা এটা হল leading zero rule trailing zero rule কি trailing zero count হবো যদি হে নাম্বাৰটোত দশমিক থাকে ডেসিমেল পয়েন্ট থাকে কি কৈছো trailing zero significant figureত কাউন্ট কৰিবা কেতিয়া কাউন্ট কৰিবা যদি হে আমাৰ এটা এনেকুৱা নাম্বাৰ দিয়ে যেটো নাম্বাৰত কি আছে ডেসিমেল প্লেস আছে আৰু trailing zero not counted hobo jodi hai number tomar ki na thake decimal point na thake jodi hai number tomar kono dhoroner no decimal point kono dhoroner decimal point na thake matro ei duta rule monot rakhile tomaloke etia ji kono number poar pisat tumi significant figures uliabo pariba kitabor থকাৰ নিচিনাকৈ আমি 10-12টা রুল নিহিকো আমাৰ এই দুটা রুল হিকিলে আমাৰ হৈ যাব লিডিং জিৰোৰ ক্ষেত্ৰত রুল ক্লিয়াৰ নাম্বাৰৰ ডেসিমেল প্লেস থাকক না থাকক কোনো কথা নাই লিডিং জিৰো উইল নেভাৰ বি কাউন্টেড ইন সিগনিফিকেন্ট ফিগাৰস এন্ড হোৱাট এবাউট ট্ৰেইলিং জিৰোস ট্ৰেইলিং জিৰোস উইল বি কাউন্টেড when the number contains a decimal point এক্সাম্পল লৈছো যদি আমাৰ হাতত এটা নাম্বাৰ থাকে সে 0.32000 ইয়াতে ট্রেইলিং জিরো আছে না আছে 1 2 3 টা ট্রেইলিং জিরো আছে না এতিয়া ট্রেইলিং জিরো কাউন্ট হ'ব না নাই yes trailing zero will be counted because this number contains a decimal point আনহতে যদি decimal point না থাকে যদি আমি এইটো নাম্বার লও এইটো নাম্বাৰৰ significant figures কেটা হ'ব 1 2 3 হ'ব only 3 will be the number of significant digits of this number yate trailing zero count no hobo kyo count no hobo because this number has no decimal place to simply ki koriba number eta poar pisot number tuk duta question hudiba number 1 ki hudiba je bhai tur kono leading zero ase neki thakile hegeta prothomoto monomone ki kore diba kati diba second ki saba trailing zero ase neki trailing zero jodi tumi pua what is trailing zero last to jibilek zero thake trailing zero poar loge loge number tuk ki hudiba যে ভাই তোর তাত ডেসিমেল পয়েন্ট আছে নাকি নাম্বারটো যদি কই নাই তেনে হলে ট্রেইলিং জিরো দি দিবা বাই এনেকা মনত ৰাখিব পাৰা নাম্বাৰক কি হুদিবা যে তোৰ তাত ডেসিমেল পয়েন্ট আছে নাকি নাম্বাৰে যদি কই নাই তুমি ট্রেইলিং জিরো কি কবা বাই মানে হেতুক আমি কাউন্ট নকৰো আৰু নাম্বাৰটো যদি কই যে হয় মোৰ তাত ডেসিমেল প্লেস আছে তেতিয়া তুমি কি কৰিবা ট্রেইলিং জিরো বিলাক কাউন্ট কৰিবা বাস এইখিনিয়ে রুল কিন্তু অকমান কাহিনীত টুইস্ট এটা আছে টুইস্টটো আমি পিছত শিকিম তাৰ আগতে আমি কেটামান এক্সাম্পল লও তো আমি 6টা এক্সাম্পল লৈছো আমি কি চাব বিচাৰিছো যে প্ৰতিটো নাম্বাৰত সিগনিফিকেন্ট ফিগাৰস কেইটা আছে উই ওয়ান্ট টু সি দ্যাট what is the number of significant figures that all this number have প্ৰথমটো সোৱা 0.002090 তো ফার্স্ট কি চেক কৰিবা যে নাম্বাৰটো লিডিং জিরো আছে না নাই লিডিং জিরো আছে মনে মনে তুমি সেই লিডিং জিরো কেটা কি কৰিবা কাটি দিবা ওকে মনে মনে কাটি দিবা প্র্যাকটিক্যালি কাটিব না লাগে কাটাৰ পিছত নেক্সট তুমি নাম্বাৰটো কি হুদিবা ট্রেইলিং জিরো আছে না নাই নাম্বাৰটোক যদি হুধা ট্রেইলিং জিরো আছে না নাই নাম্বাৰটো কি কব ট্রেইলিং জিরো আছে এতিয়া এই ট্রেইলিং জিরো কাউন্ট হ'ব না নাই হেতু ডিপেন্ড কৰিব গুটেই নাম্বাৰটোত কৰবাৰ ডেসিমেল পয়েন্ট আছে নেকি তো নাম্বাৰক কি হুদিবা যে ডু ইউ হ্যাভ এ ডেসিমেল প্লেস দ্য নাম্বাৰ উইল সে ইয়েস আই হ্যাভ এ ডেসিমেল প্লেস আৰু গতিকে আমাৰ ট্রেইলিং জিরো কি হ'ব কাউন্ট হ'ব গতিকে এটো কি হ'ব কাউন্ট হ'ব সো টোটাল কিমান আহি যাব 1 2 3 4 সো ইয়াতে সিগনিফিকেন্ট ডিজিট কেইটা আছে 4টা আছে নেক্সট এই নাম্বাৰটো সোৱা এই নাম্বাৰটো লিডিং জিরো আছে তো মনে মনে তুমি লিডিং জিরো কাটি দিয়া ট্রেইলিং জিরো আছে নে আছে ট্রেইলিং জিরো কাউন্ট হ'ব না নহব
ইয়াতে কাউন্ট নহয় বিকজ দিস নাম্বাৰ হেজ নো ডেচিমেল প্লেচ নাম্বাৰটোৰ ডেচিমেল প্লেচ নাই আৰু আমি ট্ৰেইলিং জিৰোক কম বাই তেনেহ'লে 2 কাটা গ'ল কাটা যোৱাৰ পিছত তেনেহ'লে আমাৰ সিগনিফিকেন্ট ফিগাৰস কেইটা থাকিল 1 2 3 4 সো ইয়াতো নাম্বাৰ অফ সিগনিফিকেন্ট ডিজিটস কেইটা হ'ব 4টা হ'ব নেক্সট আমি এইটো নাম্বাৰ লৈছো ইয়াতে লিডিং জিৰো নাই গতিকে লিডিং জিৰো টেনশন ল'ব লগা নাই ট্ৰেইলিং জিৰো তিনিটা আছে কাউন্ট হ'ব না নাই কাউন্ট হ'ব সোৱা কাৰণ দিস নাম্বাৰ হেজ এ ডেসিমেল পইণ্ট যদি সব কাউন্টে হয় একো এটা কাটা না যায় কি হ'ব 1 2 3 4 সো ইয়াতো সিগনিফিকেন্ট ডিজিটস কেইটা আহিব 4টা আহিব নেক্সট তুমি এইটো চেক কৰা 5000 লিডিং জিৰো নাই ট্ৰেইলিং জিৰো তিনিটা আছে কাউন্ট হ'ব না কাউন্ট নহয় বিকজ দিস নাম্বাৰ ডাজ নট হ্যাভ এ ডেসিমেল পয়েন্ট গতিকে ট্রেইলিং 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 তিনিটা কাটা গ'লে ইয়াতে সিগনিফিকেন্ট ডিজিটস কেইটা আছে এটা আছে ইয়াতে কি হ'ব লিডিং বিলাকটো তুমি একদম প্ৰথমতে কাটি দিবা ট্রেইলিং জিৰো হিসাব হ'বনে হিসাব হ'ব কিয়নো নাম্বাৰটো এটা ডেসিমেল পয়েন্ট আছে সো টোটাল কেইটা আহিব 1 2 3 4 সো देयर উইল বি 4 significant figures ইয়াতেও সোৱা লিডিং জিৰো নাই ট্রেইলিং জিৰো দুটা আছে কাউন্ট হ'ব না নাই কাউন্ট নহয় কিয় কাউন্ট নহয় বিকজ দিস নাম্বাৰ হেজ নো ডেসিমেল পয়েন্ট সো এটো কাটা গ'লে কেইটা থাকিব 1 2 3 4 5 সো ইয়াতে সিগনিফিকেন্ট ডিজিটস কেইটা হ'ব 5টা হ'ব সো এইকেইটা এক্সাম্পল কৰাৰ পিছত চাগে তোমালোকৰ এতিয়া ক্লিয়াৰ হৈ গৈছে যে নাম্বাৰ অফ সিগনিফিকেন্ট ডিজিটস কেনেকে কাউন্ট কৰে তোমালোকে কিন্তু এইবিলাক কাটি নিদিবা এইবিলাক মই জাস্ট বুজোৱাৰ কাৰণে কাটিছো বাট ইউ ডু নট কাট দিস জিৰোস হয়নে এটো জাস্ট কাউন্ট কৰাত সুবিধা হ'ব কাৰণে কাটি দেখুৱাইছো তোমালোকে নিশ্চয় বুজি পাইছা ওকে এতিয়া যে মই কৈছিলো যে কাহিনীত এটা টুইষ্ট আছে সেই টুইষ্টটো আমি শিকিম তো সিগনিফিকেন্ট ডিজিটছৰ যেতিয়া আমি ৰুল শিকিলো এই মাত্ৰ তেতিয়া এটা কথা কোৱা গৈছিল যে নাম্বাৰ এটা যদি ডেসিমেল প্লেস না থাকে ডেসিমেল পয়েন্ট যদি না থাকে তেতিয়া আমি ট্রেইলিং জিৰো বিলাকক কি কৰো কাউন্ট নকৰো ট্রেইলিং জিৰো বিলাকক আমি সিগনিফিকেন্ট ফিগাৰস বুলি নকও কিন্তু কিছুমান ক্ষেত্ৰত এই বস্তুটো আমাৰ মানে ভুল হৈ যায় কেতিয়াও ভুল হৈ যাব সোৱা প্ৰ্যাকটিক্যাল এক্সাম্পল দিম কথা একেবাৰে ক্লিয়াৰ হৈ যাব সাপোজ এই ৰডটো তুমি জুখিছা আৰু জুখি কিনে তুমি কিমান পাইছা 100 সেন্টিমিটাৰ পাইছা বা 100 সেন্টিমিটাৰতকৈ অকমান কম বা বেছি এতিয়া তুমি যদি এটো লিখিব বিচৰা যে এই ৰডটোৰ তোমাৰ লেংথ কিমান তো তুমি কি লিখিবা 100 সেন্টিমিটার জানিবা তুমি লিখিলা 100 সেন্টিমিটার প্ৰথমতে আমি সিগনিফিকেন্ট ফিগাৰছৰ যেটো ডেফিনেশন আছিল সেই ডেফিনেশনৰ পৰা উলিয়াম ইয়াতে টোটাল সিগনিফিকেন্ট ডিজিট কেইটা আছে ইয়াতে সো এটো সার্টেন ডিজিট এটো সার্টেন ডিজিট কারণ এটো তো 9 বা 1 2 3 একো হ'ব নোৱাৰে কারণ 100 হৈছেই কিন্তু লাস্টৰ জিৰোৰ ওপৰত তোমাৰ অকমান সন্দেহ আছে এটো কি হ'ব পাৰে 100 তকৈ অকমান বেছি হ'ব পাৰে নাইবা 100 তকৈ অকমান কমো হ'ব পাৰে সো এই যেটো 0 this is a doubtful digit and these two are certain digit এই দুটা certain আৰু এটো কি আমাৰ doubtful digit গতিকে ইয়াতে নাম্বাৰ অফ সিগনিফিকেন্ট ডিজিট কেইটা হ'ব তিনিটা হয়না আমি যেটো আমাৰ সিগনিফিকেন্ট ফিগাৰৰ যেটো ডেফিনেশন আছিল তাৰ পৰা আমি ক্লিয়াৰলি কেইটা দেখা পাইছো তিনিটা দেখা পাইছো বাট যেটো আমি ৰুল শিকিছো সেই ৰুল মতে ইয়াতে সিগনিফিকেন্ট ডিজিট কেইটা হ'ব এটা হ'ব বিকজ the trailing zeros will not be counted as the number has no decimal point so এটি আমাৰ কি হৈ গল এটো এটা কনফিউজিং কথা আমাৰ আহি গল এটা এম্বিগুইটি আহি গল এটা অস্পষ্টতা আহি গল সো এই অস্পষ্টতাটো ওভাৰকাম কৰাৰ কাৰণে নাম্বাৰ বিলাকক সাইন্টিফিক নোটেশনত যদি আমি প্ৰকাশ কৰো if we express any number in scientific notation then this kind of confusion will not arise তেনেহলে এনেকুৱা কোনো কনফিউজন আমাৰ নাহিব কিন্তু ভয় খাব নালাগে এক্সামত যদি হুধে তোমালোকে ৰুল ফলো কৰিবা একো ভুল নহয় জাস্ট ফলো দা ৰুলস তো এক্সামত যদি আহি যা 100 সেন্টিমিটার কি লিখিবা ইয়াতে সিগনিফিকেন্ট ডিজিট কেইটা আছে এটা আছে আৰু যদি মেনশন কৰি দিয়ে যে এই জিৰো বিলাক মেজারমেন্টৰ পৰা আহিছে তেতিয়া কিন্তু তুমি কি ক'ব লাগিব সিগনিফিকেন্ট ডিজিট তিনিটা আছে বুলি ক'ব লাগিব বাট এক্সামত নরমালি এনেকুৱা কোৱেশ্চন নিদিয়ে এইখিনি কথা কলো জাস্ট তোমালোকে বুজাৰ কাৰণে যে তুমি সাইন্টিফিক নোটেশনৰ কথা কলোৱে তো অকমান কৈ দিও যে নাম্বাৰ এটা সাইন্টিফিক নোটেশনত কেনেকে এক্সপ্ৰেস কৰে তোমালোকে নিশ্চয় কেমিস্ট্ৰিত শিকিছা তথাপিও তো ধৰা এটা নাম্বাৰ আছে 1856 ইয়াক তুমি সাইন্টিফিক নোটেশনত কেনেকে এক্সপ্ৰেস কৰিবা সাইন্টিফিক নোটেশনত এক্সপ্ৰেস কৰাৰ কাৰণে কি কৰিব লাগে এটা ডিজিট বাদ দি কেনে আমি ইয়াতে
ডেসিমেল বহাব লাগে, ডেসিমেল পইণ্ট বহাব লাগে। চ' আমি কি কৰিম, এটা বাদ দি কেনে আমি কি বহাম 1.856 ইনটু 10 টু দি পাৱাৰ, তুমি কিমানটা নাম্বাৰৰ বাওঁফালে তুমি ডেচিমেল প্লেচ বহাইছা, কিমানটা ডিজিটৰ বাওঁফালে ডেচিমেল প্লেচ বহাইছা 1 2 3। কি কৰিছোঁ ঠিকেইতো আছে 1 2 3। চ' 10 টু দি পাৱাৰ কিমান হ'ব 3। একদম চিম্পল ৰুল। এটা নাম্বাৰৰ সোঁফালে এটা নন জিৰ' নাম্বাৰৰ সোঁফালে কি বহিব, ডেচিমেল পইণ্ট বহিব। আৰু তুমি যদি 3 ঘৰ বাদ দি কেনে যদি ডেচিমেল পইণ্ট বহাইছা ইয়াতে কি আহিব 3 আহিব। চ' এই 100ক আমি যদি ডেচিমেল ছিগনিফিকেণ্টত লিখিব বিচাৰোঁ কি হ'ব 1.00 ইনটু 10 টু দি পাৱাৰ, আমি কেই ঘৰ এইফালে ডেচিমেল বহাইছোঁ 2 ঘৰ, গতিকে 2 আহিব। তো যদি আমি সাইণ্টিফিক নোটেশ্যনত কোনো এটা বস্তু এনেকৈ প্ৰকাশ কৰোঁ তেতিয়া ছিগনিফিকেণ্ট ডিজিট অকল এইখিনিত কাউণ্ট কৰিব লাগে, 10ৰ পাৱাৰত কোনো ধৰণৰ ছিগনিফিকেণ্ট ডিজিটৰ কথা নাহিব। চ' ইয়াতে ছিগনিফিকেণ্ট ডিজিট কেইটা হৈ যাব 1 2 3 4, ইয়াতে ছিগনিফিকেণ্ট ডিজিট কেইটা হ'ব 1 2 3। দিছ টাইম ট্ৰেইলিং জিৰ'জ শুড বি কাউণ্টেড বিকজ দিছ নাম্বাৰ হেজ এ ডেচিমেল প্লেচ। চোৱা চাইণ্টিফিক নোটেশ্যনত লিখাৰ লগে লগে ইয়াতে যিটো আমি ভাবি আছিলোঁ এটা ছিগনিফিকেণ্ট ডিজিট আছে, সেই কথাটো কিন্তু ইয়াতে দেখা গ'ল যে আমি যিটো ভাবিছিলোঁ দেট ইজ নট কাৰেক্ট। ইয়াতে ছিগনিফিকেণ্ট ডিজিট কেইটা আছে 3টাই আছে। যদি একতকৈ সৰু নাম্বাৰ এটা আমি ছিগনিফিকেণ্ট কি কয় চাইণ্টিফিক নোটেশ্যনত লিখিব বিচাৰোঁ তেতিয়া কি হ'ব, আমি এক্সাম্পল লওঁ ছাপ'জ 0.00592। কি কৰিব লাগিব, এটা নন জিৰ' নাম্বাৰৰ সোঁফালে ডেচিমেল প্লেচ বহাব লাগিব, গতিকে আমি ডেচিমেল প্লাছ 5ৰ সোঁফালে বহাব লাগিব। এইবাৰ তুমি চোৱা ডেচিমেল প্লেচ কি কৰি আছা, আগতে আমি ইয়াতে মনে মনে কি ক'ব পাৰিম, ইয়াতে এটা ডেচিমেল প্লেচ আমি ধৰি ল'ব পাৰিম। আৰু ডেচিমেল প্লেচটো আমি কোন পিনে লৈ গৈ আছিলোঁ, বাওঁ পিনে লৈ গৈ আছিলোঁ। যেতিয়া আমি ডেচিমেল প্লেচ বাওঁ পিনে লৈ যাম, হুৱেন উই মুভ দ্য ডেচিমেল পইণ্ট টুৱাৰ্ডছ লেফ্ট, তেনেহ'লে ইয়াৰে 10ৰ পাৱাৰ কি হ'ব পজিটিভ হ'ব। আৰু ডেচিমেল পইণ্ট আমি যদি সোঁফালে লৈ যাওঁ তেনেহ'লে 10ৰ পাৱাৰ কি হ'ব নেগেটিভ। চ' লেফ্টৰ পিনে আহিলে 10ৰ পাৱাৰ পজিটিভ হ'ব, আৰু ডেচিমেল প্লেচক সোঁপিনে লৈ গ'লে 10ৰ পাৱাৰ নেগেটিভ আহিব। চ' চোৱা এইবাৰ আমি কেই ঘৰ সোঁপিনে লৈ গৈছোঁ 1 2 3, গতিকে এইটো হৈ যাব 10 টু দি পাৱাৰ -3। এতিয়া আমি বনাছ হিচাপে এটা বস্তু শিকিব বিচাৰিছোঁ, সেইটো হ'ল অৰ্ডাৰ অফ মেগনিটিউড। অৰ্ডাৰ অফ মেগনিটিউড ছিগনিফিকেণ্ট ফিগাৰ্ছৰ লগত কোনো ৰিলেশ্যন নাই, তথাপি আমি শিকিব বিচাৰিছোঁ এজ এ বনাছ। যদি আমি চাওঁ তেনেহ'লে অৰ্ডাৰ অফ মেগনিটিউড কেনেকৈ কেলকুলেট কৰে। অৰ্ডাৰ অফ মেগনিটিউড কেলকুলেট কৰাৰ কাৰণে যিকোনো এটা নাম্বাৰ তুমি এইটো ফৰ্মত লিখিব লাগিব a ইনটু 10 টু দি পাৱাৰ b, য'ত এৰ ভেলু কি হ'ব লাগিব, এৰ ভেলু হ'ব লাগিব 0.5তকৈ বেছি আৰু 5ৰ সমান বা 5তকৈ কম। তেতিয়া এনেকৈ এক্সপ্ৰেছ কৰিলে এই যিটো b আহিছে, এই যিটো পাৱাৰ আহিছে 10ৰ, সেই bটোকে কোৱা হ'ব অৰ্ডাৰ অফ মেগনিটিউড। নিশ্চয় আমি ভালকৈ বুজি পোৱা নাই, যদি এক্সাম্পল কৰিম তেতিয়া বুজি পাম। তো অৰ্ডাৰ অফ মেগনিটিউড উলিওৱাৰ কাৰণে আমাক এটা ইম্পৰ্টেণ্ট বস্তু এটা লাগে, সেইটো হ'ল এটা ডেচিমেল পইণ্ট নাম্বাৰটোত বহাব লাগিব। তো ডেচিমেল পইণ্ট নাম্বাৰটোত কেনেকৈ বহাব লাগে যদি সেইখিনি শিকা, তেতিয়া আমি আৰু বৰ বেছি শিকিব নালাগে। উদাহৰণ লৈছোঁ, এটা নাম্বাৰ লৈছোঁ সে 49। ইয়াৰ তুমি কি কৰিবা, অৰ্ডাৰ অফ মেগনিটিউড উলিয়াবা। অ'কে, অৰ্ডাৰ অফ মেগনিটিউডটো পিছত আহিব। প্ৰথমতে ইয়াতে কি কৰিব লাগিব, এটা ডেচিমেল পইণ্ট বহাব লাগিব। সেই ডেচিমেল পইণ্ট বহোৱাৰ এটা নিয়ম আছে। ডেচিমেল পইণ্ট বহোৱাৰ কাৰণে তুমি নাম্বাৰটোৰ ফাৰ্ষ্ট নন জিৰ' ডিজিটটো চাবা। ইয়াৰে প্ৰথম নন জিৰ' ডিজিটটো কি 4। কি চাবা যে নাম্বাৰ এটাৰ প্ৰথম নন জিৰ' ডিজিট চাবা, কাৰণ নাম্বাৰৰ প্ৰথম নন জিৰ' ডিজিট বুলি কিয় কৈছোঁ, কাৰণ নাম্বাৰ এটা এনেকুৱাও থাকিব পাৰে 39 যেনিবা, বা 0.0074। অ'কে, আৰু এটা নাম্বাৰ লৈ লওঁ 75 যেনিবা। তো ইয়াৰে প্ৰথম নন জিৰ' ডিজিটটো কি 4, ইয়াতে 7, ইয়াতে 3 আৰু ইয়াতে 7। এই নাম্বাৰটো যদি 5তকৈ বেছি হয় তেনেহ'লে ডেচিমেল প্লেচটো বহাব লাগিব পিছফালে। ইয়াতে 5তকৈ বেছি হৈছে, পিছফালে মানে এইটো কি হ'ব বাওঁফালে। ইফ দ্য ফাৰ্ষ্ট নন জিৰ' ডিজিট অফ এনি নাম্বাৰ ইজ গ্ৰেটাৰ দেন 5, then decimal point should be placed left to the
digit. And if it is less than 5, then the decimal point should be placed right side of the first non-zero digit. So decimal place to কত বহাবা হেতুৰ কাৰণে decimal point to কত বহাবা হেতুৰ কাৰণে আমি অকল কি চাব লাগিব প্ৰথম non-zero number টো চাব লাগিব প্ৰথম non-zero digit টো চাব লাগিব যদি প্ৰথম non-zero digit টো greater than 5 হয় তেনেহলে decimal place কত বহিব লেফটত বহিব আৰু যদি less than 5 হয় তেনেহলে decimal place কত বহিব নাম্বাৰৰ সোঁফালে বহিব আৰু যদি 5 হয় if the first digit is 5 then the rule will be different which we will learn after a few minutes. Decimal place কেনেকৈ বহাব লাগে হেতু ক্লিয়াৰ হল নে এতিয়া এইটো নাম্বাৰ সো 49 সো 49 ৰ আমি এতিয়া 49 নৰ 4 টো কি হৈ আছে 5 তকৈ সৰু হৈ আছে সো 5 তকৈ সৰু হৈ আছে গতিকে ডেসিমেল প্লেস রাইট সাইডত বহিব গতিকে 49 ইজ ইকুয়াল টু আমি কি লিখিম 4.9 ইনটু 10 টু দি পাৱাৰ তুমি ডেসিমেল প্লেস এক ঘৰ লেফটত লৈ গৈছা গতিকে 10 টু দি পাৱাৰ 1 হ'ব আৰু ইয়াৰে অৰ্ডাৰ অফ ম্যাগনিটিউড কিমান হ'ব 1 হ'ব যদি আমি 75 লওঁ ইয়াৰে প্ৰথম ডিজিটটো চাব লাগিব 7 which is greater than 0 হলে ডেসিমেল প্লেস বাওঁফালে বহে so it will be 0.75 into 10 to the power কেই ঘৰ নিছা 1 2 ঘৰ so 10 to the power 2 আৰু ইয়াৰ অৰ্ডাৰ অফ ম্যাগনিটিউড আমি কি বুলি কম 2 বুলি কম আমি যদি এইটো লও 0.0039 so ইয়াৰে প্ৰথম নন জিৰো ডিজিটটো কি 3 আৰু 3 is less than 5 গতিকে ডেসিমেল কোড বহিব সোঁফালে বহিব 3.9 into 10 to the power 1 2 3 3 ঘৰ আনিছা গতিকে -3 আৰু ইয়াৰ অৰ্ডাৰ অফ ম্যাগনিটিউড কিমান হ'ব -3 এইটো কি আছে ফার্স্ট নন জিরো ডিজিট কি আছে 7 which is greater than 0 গতিকে ডেসিমেল প্লেস বাওঁফালে বহিব so it will be 0.74 into 10 to the power 1 2 3 4 है गतिके it will be -4 and order of magnitude will be -4 I hope যে 5 তকে বেছি বা 5 তকে কম যদি ফার্স্ট নন জিরো ডিজিট টু হয় তেনেহলে অর্ডার অফ ম্যাগনিটিউড কেনেকৈ উলিয়াব লাগে তোমালোকৰ ক্লিয়াৰ হৈছে নেক্সট উই উইল সি ইফ the first non-zero digit is 5 then how can we calculate order of magnitude so 5 ৰ ক্ষেত্ৰত ৰুলটো এনেকুৱা হ'ব যদি প্ৰথম ডিজিটটো 5 হয় আৰু ইয়াৰ ৰাইটত বাকি সব ডিজিট যদি 0 হয় কি কৈছো প্ৰথমটো 5 and all the other digits are 0 then the decimal place should be placed right side to the 5 যদি গুটেই কেটা 0 হয় তেনেহলে রাইট সাইডত আহিব আৰু যদি গুটেই কেটা 0 নহয় if all the digits are non-zero if at least one digit is non-zero then this decimal place will shift to the left side গতিকে যদি আমি 5000 থাকে গুটেই কেটা 0 গতিকে এটা আমি কেনেকৈ লিখিম 5.000 into 10 to the power 3 আৰু অৰ্ডাৰ অফ ম্যাগনিটিউড কিমান হৈ যাব 3 হৈ যাব but if it is 5010 তেতিয়া কি হ'ব 5 ৰ ৰাইট হ্যান্ড সাইডত at least one non-zero number আছে this time the decimal place will the decimal point will be placed left to the 5 so এবাৰ কি হৈ যাব 0.5010 into 10 to the power 4 আৰু অৰ্ডাৰ অফ ম্যাগনিটিউড কিমান হৈ যাব 4 হৈ যাব সৰি এটো -4 হ'ব লাগে 3 হ'ব লাগিছিল ঠিক আছে তো বুঝি পাইছা 5 ৰ ৰুলটো ইমান ইজি হয় যদি গুটেই কেটা 0 থাকে তেনেহলে ডেসিমেল প্লেস লেফটত হ'ব সৰি ৰাইটত হ'ব আৰু যদি মিনিমাম এটাও যদি নন জিরো ডিজিট থাকে তেনেহলে ডেসিমেল প্লেস কি হ'ব লেফটত হ'ব তাৰ মানে 5 ৰ বাহিৰে গুটেই কেটা যদি 0 হয় ডেসিমেল প্লেস ক'ত বহিব ৰাইটত বহিব আৰু এট লিষ্ট ওয়ান নন জিরো ডিজিট যদি থাকে at least এটা যদি নন জিরো ডিজিট থাকে তেনেহলে আমাৰ ডেসিমেল প্লেস ক'ত বহিব লেফটত বহিব so this is all about order of magnitude but I would like to request you not to mix these two things
সাইন্টিফিক নোটেশন আৰু অৰ্ডাৰ অফ মেগনিটিউড মিক্স কৰি নিদিবা মিক্স কৰি দিলে কিন্তু এইটো এনেকুৱা এটা খিচিৰি হ'ব যেটো আমাৰ কাৰণে মানে উপকাৰ নকৰি অপকাৰহে কৰিব সো ডোন্ট মেক খিচিৰি by mixing these two things together okay so আমি যে significant figures এর বিষয়ে অকমান পঢ়িলো লগতে এটা বোনাস scientific notation পঢ়িলো লগতে বোনাস হিচাপে আমি কি পঢ়িলো order of magnitude and I hope that you have understood everything so যদি কিবা ডাউট থাকে কিবা বুজিব লগা থাকে তেন্তে কমেন্টত সুধিব পাৰা আৰু আমাৰ এটা WhatsApp গ্ৰুপ আছে যদি কোনোবা বিচৰা ডেসক্ৰিপশনত লিংক দিয়া আছে সেই লিংকত জয়েন হ'ব পাৰা